আচ্ছা, ইমান বছৰে আমি কংগ্ৰেছৰ চৰকাৰটো দেখিলোঁ, একেৰাহে 15 বছৰ। এতিয়া উন্নতি আৰু উন্নয়ন এই দুটা বস্তু হ'ল মেইন। আগতে কি আছিলে, যিকোনো চাকৰি বাকৰিৰ ক্ষেত্ৰত পইচা এফালে কাম। কিন্তু বিজেপি চৰকাৰ অহাৰ পৰা যিটো মানে চাকৰি বাকৰিৰ ক্ষেত্ৰত দুখীয়াৰ পৰা এইবাৰ যিখিনি চান্স পালে, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী চাকৰিৰ ক্ষেত্ৰত গভমেণ্টৰ। আৰু আগত গাঁৱৰ মানুহ কি আছিলে, আপোনাৰ চেণ্ডেলৰ দৰকাৰ নাছিলে, মানে ৰাস্তা এনেকুৱা আছিলে, বোকা ৰাস্তা, বিনা চেণ্ডেলত বছৰটো ঘূৰিব পাৰে। এতিয়া এনেকুৱা হৈছে, গাঁৱৰ ভিতৰত ৰাস্তা ঘাট চাব, আমি গাঁৱৰ ল'ৰা ছোৱালী এতিয়া চেণ্ডেল জোতা পিন্ধি খোজকাঢ়ে। লগতে ঘৰৰ সন্মুখত আগতে হৈছিলে কি 3-4 কিলোমিটাৰ খোজকাঢ়ি গৈ, গাঁৱৰ ভিতৰৰ পৰা 3-4 কিলোমিটাৰ খোজকাঢ়ি গৈ গাড়ী পাইছিলে ক'ৰবাত যাব লগা হ'লে। এতিয়া এনেকুৱা এটা সুবিধা হৈছে, গাঁৱত আপোনাৰ যিমানে ভিতৰত ধৰক, ঘৰৰ সন্মুখত ৰখি থাকিব, বেটাৰী ৰিক্সা অটো ৰিক্সা আহি জেগা যাব পাৰে, সুবিধা আছে, বা ডাঙৰ বাছত উঠিব পাৰে। পৰিৱৰ্তন আৰু উন্নয়ন সেইটোকে কয়। আৰু সেইকাৰণে আমি নেক্সট বাৰো এই 26 চনত বিজেপি চৰকাৰ অহাটো বিচাৰোঁ। আৰু গুৱাহাটীত আগতে চাওক, বানপানীটো কৃত্ৰিম বানপানী কি এতিয়ালৈকে ইমান সোনকালে হ'ব নোৱাৰে। এতিয়া হ'ল কি, যিখিনি যান জঁটৰ যিটো সমস্যা আছিল, তাৰ বাবে ইমান টকা খৰচ কৰি একোটা ফ্লাইঅভাৰ বনাই দি যিটো যান জঁটৰ সমস্যা 50% হ'লেও উপশম হৈছে। গতিকে গুৱাহাটী সেই এটা উন্নয়ন, সেইকাৰণে আমি বিজেপি চৰকাৰ বিচাৰি আছোঁ। আচ্ছা, ইমান বছৰে আমি কংগ্ৰেছৰ চৰকাৰটো দেখিলোঁ, একেৰাহে 15 বছৰ। এতিয়া উন্নতি আৰু উন্নয়ন এই দুটা বস্তু হ'ল মেইন। আগতে কি আছিলে, যিকোনো চাকৰি বাকৰিৰ ক্ষেত্ৰত পইচা এফালে কাম। কিন্তু বিজেপি চৰকাৰ অহাৰ পৰা যিটো মানে চাকৰি বাকৰিৰ ক্ষেত্ৰত দুখীয়াৰ পৰা এইবাৰ যিখিনি চান্স পালে, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী চাকৰিৰ ক্ষেত্ৰত গভমেণ্টৰ। আৰু আগত গাঁৱৰ মানুহ কি আছিলে, আপোনাৰ চেণ্ডেলৰ দৰকাৰ নাছিলে, মানে ৰাস্তা এনেকুৱা আছিলে, বোকা ৰাস্তা, বিনা চেণ্ডেলত বছৰটো ঘূৰিব পাৰে। এতিয়া এনেকুৱা হৈছে, গাঁৱৰ ভিতৰত ৰাস্তা ঘাট চাব, আমি গাঁৱৰ ল'ৰা ছোৱালী এতিয়া চেণ্ডেল জোতা পিন্ধি খোজকাঢ়ে। লগতে ঘৰৰ সন্মুখত আগতে হৈছিলে কি 3-4 কিলোমিটাৰ খোজকাঢ়ি গৈ, গাঁৱৰ ভিতৰৰ পৰা 3-4 কিলোমিটাৰ খোজকাঢ়ি গৈ গাড়ী পাইছিলে ক'ৰবাত যাব লগা হ'লে। এতিয়া এনেকুৱা এটা সুবিধা হৈছে, গাঁৱত আপোনাৰ যিমানে ভিতৰত ধৰক, ঘৰৰ সন্মুখত ৰখি থাকিব, বেটাৰী ৰিক্সা অটো ৰিক্সা আহি জেগা যাব পাৰে, সুবিধা আছে, বা ডাঙৰ বাছত উঠিব পাৰে। পৰিৱৰ্তন আৰু উন্নয়ন সেইটোকে কয়। আৰু সেইকাৰণে আমি নেক্সট বাৰো এই 26 চনত বিজেপি চৰকাৰ অহাটো বিচাৰোঁ। আৰু গুৱাহাটীত আগতে চাওক, বানপানীটো কৃত্ৰিম বানপানী কি এতিয়ালৈকে ইমান সোনকালে হ'ব নোৱাৰে। এতিয়া হ'ল কি, যিখিনি যান জঁটৰ যিটো সমস্যা আছিল, তাৰ বাবে ইমান টকা খৰচ কৰি একোটা ফ্লাইঅভাৰ বনাই দি যিটো যান জঁটৰ সমস্যা 50% হ'লেও উপশম হৈছে। গতিকে গুৱাহাটী সেই এটা উন্নয়ন, সেইকাৰণে আমি বিজেপি চৰকাৰ বিচাৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।